Hello everyone, আজি আমি আমাৰ এই ভিডিঅ'টোত ডিএলএডৰ 4th সেমিষ্টাৰৰ অপচনেল মেথছৰ পেপাৰখনৰ 2025 চনৰ পেপাৰখনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পেপাৰখন 35 মাৰ্কৰ, সকলোৱে গম পোৱাই নিশ্চয়। এতিয়া তাত আমাৰ প্ৰথমৰ প্ৰশ্নটো আছিল 1 নম্বৰৰ কাৰণে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? তোমালোকে নিশ্চয় গম পোৱাই, আটাইতকৈ সৰু পূৰ্ণ সংখ্যা বা স্মলেষ্ট হোল নাম্বাৰটোৱে হৈছে আমাৰ 2। গতিকে ইয়াত আমাৰ আনচাৰটো হ'ব অকল 2। তাৰপিছত সুধিছে যে 1/3 3/1 যিকোনো এটা সমমান বিশিষ্ট ভগ্নাংশ লিখা। ইকুইভেলেণ্ট ফ্ৰেকশ্যন লিখিব কৈছে 1/3। ইকুইভেলেণ্ট ফ্ৰেকশ্যন আমি কেনেকৈ উলিয়াম? 1/3 লগত তাত যিহেতু ইকুইভেলেণ্ট হ'ব লাগে, গতিকে আমি হৰলভক যিকোনো এটা নাম্বাৰে পূৰণ কৰিলে হ'ল। আমি 2 পূৰণ কৰিছোঁ যেনিবা, তেনেহ'লে আমাৰ হ'ব 2/6। যদি আমি 3 পূৰণ কৰোঁ তেতিয়া হ'ব আমাৰ 3/9। গতিকে যিকোনোটা আমি লিখিলে হ'ব। তাৰ কাৰণে আমাৰ আনচাৰ হয় 2/3, 3/9, বা আমি যি ধৰণে মানে ডাঙৰ যদি বনাওঁ তেনেহ'লে সেইটো হ'ব। তাৰপিছত সুধিলে এটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ লিখা। লিনিয়াৰ ইকুৱেশ্যনটো লিখিব কৈছে 1 ভেৰিয়েবলৰ সৈতে। গতিকে ভেৰিয়েবল এটা থাকিব লাগিব। ধৰি লৈছোঁ যে আমি টুৱাইছ এক্স এটা ভেৰিয়েবল আছে, টুৱাইছ এক্স প্লাছ 5 ইকুৱেল টু ধৰি লৈছোঁ ইয়াত আমাৰ 25 আছে। ইয়াত যিহেতু চলক মাত্ৰ এটাই আছে ন, আৰু লিনিয়াৰ ইকুৱেশ্যন হয়, গতিকে আমি এইটো লিখিব পাৰোঁ। এনেকৈ ধৰণে তোমালোকে বেলেগ কিবা বনাইও লিখিব পাৰিবা। তাৰপিছত সুধিছে 1/3 আৰু 3/4ৰ মাজত থকা দুটা পৰিমেয় সংখ্যা। ইয়াৰ মাজত থকা পৰিচিত পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ লিখিব কৈছে। ৰেচনেল নাম্বাৰ হ'লে কি আছিলে? আমি p/q ফৰ্মত থাকিব লাগিব, আৰু কিউ কি হ'ব? 0ৰ ইকুৱেল হ'ব নোৱাৰে। গতিকে ইয়াত আমি এনেকৈ ধৰণে থাকিলে আমি কি কৰিম? প্ৰথমতে আমাৰ তলৰ হৰকেইটা সমান কৰি ল'ম। ধৰি লৈছোঁ আমি ইয়াৰ যিহেতু LCM 12 হ'ব, গতিকে 1/3 আমি পঠিয়াই দিছোঁ 12 কাৰণ লগত ওচৰলৈ, মানে হৰটো আমি 12 কৰিব বিচাৰিছোঁ, গতিকে 4 মাল্টিপ্লাই কৰিছোঁ। গতিকে ইয়াত হ'ব 4/12। তেনেকৈ ধৰণে 3/4কো যদি আমি ইকুৱেল কৰিব যাওঁ তেনেহ'লে ইয়াত হ'ব আমাৰ 9/12। গতিকে ইয়াৰ ভিতৰত থকা যিকোনো দুটা পৰিমেয় সংখ্যা লিখিব লাগে। এইটো আৰু এইটো দি থৈ আছে, গতিকে আমি কি লিখিব পাৰোঁ? 5/12 হ'ব পাৰে, 6/12 হ'ব পাৰে, বা আমাৰ 8/12 হ'ব পাৰে। এনেকৈ যিকোনো ধৰণৰ হ'ব আৰু। গতিকে আমি এনেকৈ ধৰণে যদি আমাৰ পৰিমেয় সংখ্যা উলিয়াব দিয়ে আমি এনেকৈ ধৰণে উলিয়াম। ঠিক আছে। তাৰ পিছৰটো হৈছে মানে এটা পেটাৰ্ণ এটা দি থোৱা আছে, তাৰ পিছৰটো কি হ'ব দিছে আপোনালোকে নিশ্চয় মন কৰি চাই। এইটো হৈছে এইটো হৈছে আমাৰ 3 স্কোৱাৰ, এইটো 4 স্কোৱাৰ, এইটো 5 স্কোৱাৰ, এইটো 6 স্কোৱাৰ। গতিকে এইটো কি হ'ব? এইটো হ'ব আমাৰ 7 স্কোৱাৰ, আৰু 7 স্কোৱাৰ হ'লে কি হ'ব? 49। আমাৰ পিছৰ নেক্সট প্ৰশ্নটো হৈছে এটা সমকোণী ত্ৰিভুজ কি চৰ্তত সৰ্বাংগসম হয়? কংগ্ৰুৱেণ্ট কেতিয়া হয় সুধিছে। আমি জানো যে সমকোণী ত্ৰিভুজৰ সৰ্বাংগসম হোৱাৰ সেইটো কি আছিলে কণ্ডিশ্যনটো? RHS, মানে ৰেক্টেংগুল থাকিব দুয়োটাতে, তাৰপৰা অতিভুজ বা হাইপটেনিউজ সমান হ'ব, আৰু তাৰপিছত এডাল আমাৰ কৰেছপণ্ডিং ছাইডো ইকুৱেল হ'ব লাগিব। গতিকে ৰাইট এংগুল হ'ব লাগিব, তাৰপিছত হাইপটেনিউজটো আমাৰ সমান হ'ব লাগিব, তাৰপিছত আৰু এডাল কৰেছপণ্ডিং এডাল ছাইড ইকুৱেল হ'ব লাগিব। তাৰপিছৰটো হৈছে আমাৰ সুধিছে যে বহুলক উলিয়াব দিছে, পিছতো মড উলিয়াব দিছে। যিহেতু নাম্বাৰখিনি ইয়াত আমাৰ ৰেণ্ডমলি মানে খেলি মেলি হৈ আছে, গতিকে আমি প্ৰথমতে এইখিনি এচেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰত সজাই ল'ব লাগিব। যদি আমি এচেণ্ডিং অৰ্ডাৰত সজাওঁ তেতিয়া কি হ'ব? প্ৰথমতে ধৰা 1 আহিব, তাৰপিছত 2 আছে এটা, তাৰপৰা 3 আছে আমাৰ এটা, দুটা, তিনিটা, আমাৰ 3টা 3 আছে, তাৰপিছত 5 আছে এটা, তাৰপিছত 7 আছে দুটা, তাৰপিছত 8 আছে দুটা। গতিকে বহুলক মানে কি? যিটো ৰিপিট বেছিকৈ ফ্ৰিকুৱেণ্টলি বেছিকৈ যিটো ৰিপিট হৈছে সেইটোৱে ন। গতিকে ইয়াত বেছিকৈ ৰিপিট কি হৈছে? 3 হৈছে। গতিকে এইটোৰ বহুলক কি বা মুঠ কি হ'ব? মুঠ হ'ব আমাৰ 3। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ এতিয়া। পিছৰ প্ৰশ্নটোত আমাক সুধিছে যে -5 আৰু -2ৰ মাজত কোনটো ডাঙৰ? আমি আৰু কিমান ডাঙৰ? ঠিক আছে। গতিকে তাৰ কাৰণে আমি সংখ্যা ৰেখাডালৰ সহায় ল'ব পাৰোঁ। গতিকে এইটো ধৰা 0 হৈছে, এইটো -1, -2, -3, -4, -5, ইয়াত ধৰি লৈছোঁ -6 আছে। আমাক কাৰ লাগে? -2ৰ লাগে আৰু -5ৰ লাগে। গতিকে আমি গম পাইছোঁ যিমানে আমাৰ সংখ্যা ৰেখাডালৰ নিগেটিভ এইটো চাইডে গৈ থাকিব আৰু নাম্বাৰবিলাক সৰু হৈ গৈ থাকিব। গতিকে ইয়াত ডাঙৰ সংখ্যা কোনটো হ'ব? ডাঙৰ সংখ্যাটো হ'ব আমাৰ -2। আমাৰ এই দুটাৰ ভিতৰত ডাঙৰটো হৈছে -2, আৰু কিমান ডাঙৰ? 1, 2, 3। তাৰমানে ডাঙৰ কিমান হ'ব? 3 ডাঙৰ হ'ব। ঠিক আছে। গতিকে এইটো তোমালোকে আঁকি মেলি দেখাব পৰা, এনেকৈ কৰি দিবা। তাৰপিছত আহিলে যে এটা সংখ্যাৰ 4 গুণৰ লগত 4 যোগ কৰিলে -104 হয়। গতিকে আমাক সুধিছে যে সংখ্যাটো কিমান হয়।
ঠিক আছে গতিকে আমাক দি থোৱা আছে যে আমাৰ নাম্বাৰটো কি হয় ধৰি লৈছোঁ আমি নাম্বাৰটো হয় আমাৰ x সেই নাম্বাৰটোৰ লগত নাম্বাৰটোৰ কি দিছে 4 is added to 4 times নাম্বাৰটোৰ 4 গুণৰ লগত যদি আমি আকৌ 4 এটা যোগ কৰোঁ তেতিয়া কি হৈ যায় আমাৰ -104 হয় গতিকে এইটো যদি আমি সলভ কৰিব যাওঁ তেনেহ'লে 4x = -108 হ'ব তাৰ পৰা আমি যদি x উলিয়াব যাওঁ তেনেহ'লে আমাৰ x হ'ব দুবাৰ যাব তাৰ 7 × 28 গতিকে আমাৰ হ'ব -27 ইয়াৰ কাৰণে আনসাৰটো হ'ব -27 তাৰপিছত হ'ল মহাই লৈছোঁ পিতাৰ বয়স পুত্ৰৰ বয়সৰ 3 গুণতকৈ 10 বেছি দেউতাকৰ বয়সটো পুত্ৰৰ বয়সৰকে 3 গুণতকৈ 10 বেছি বুলি কৈছে যদি পিতাৰ বয়স 67 হয় তেন্তে পুত্ৰৰ বয়স কিমান হ'ব দেউতাকৰ বয়সটোৰ কিমান হয় দি থোৱা আছে তেওঁৰ পুতেকৰ বয়সটো উলিয়াব লাগে গতিকে আমি পুতেকৰ বয়সটো ধৰিছোঁ পুতেকৰ বয়স হৈছে ধৰা তোমাৰ x ইয়াৰ প্ৰশ্নমতে কি দিছে যে দেউতাকৰ বয়স কি হৈছে পুতেকৰ বয়সৰ 3 গুণ মানে 10 বছৰ বেছি কিমান 3 গুণতকৈ বেছি পুতেকৰ বয়স যদি x হয় তাৰ 3 গুণতকৈ 10 বছৰ বেছি যদি হয় তেতিয়া আমাৰ কি হ'ব দেউতাকৰ বয়সটো হ'ব দেউতাকৰ বয়স কিমান 67 গতিকে 67 এইটো যদি আমি সলভ কৰিব যাওঁ তেনেহ'লে 36 = 57 মানে এইটো সবকে সলভ কৰি ল'ব মই তাইক দেখাই দিছোঁ x = হ'ব তেতিয়া আমাৰ 19 গতিকে ইয়াত কি হ'ব আমাৰ দেউতাকৰ বয়স মানে পুতেকৰ বয়স হ'ব আমাৰ 19 বছৰ তোমালোকে এই অংকবিলাক আহোঁতে যেনেকৈ আমি চিষ্টেমেটিককৈ কওঁ যে ধৰা হ'ল দেউতাক পুতেকৰ মানে পুত্ৰৰ বয়স x বছৰ তাৰপিছত এতিয়া কয় দিয়া আছে আমুক এনেকৈ ধৰণে কৰি পিনি লাষ্টত তোমালোকে x-ৰ ভেলু 19 পালা গতিকে এতেকে পুত্ৰৰ বয়স হ'ব 19 বছৰ এনেকৈ তোমালোকে গোটেই সেন্টেন্সটো কৰি পিনি লাষ্টলৈকে ভালকৈ লিখিবা কেতিয়াবা মানে যিহেতু তোমালোকে এজন শিক্ষক হয় ন গতিকে যদি এইবিলাক থাকি মেলি যায় তেতিয়াও কিছুমান ক্ষেত্ৰত দেখিব পোৱা যায় যে তোমালোকৰ আধা মাৰ্কছ বা কিবা মাৰ্কছ এটা কমাই দিয়া হয় যদি তোমালোকে নকৰা যে কিবা অংক এটা কৰিলা ইউনিটটো নিলিখিলা তেতিয়াও কি হয় মাৰ্কছ এটা কমাই দিয়া হয় গতিকে সেইবিলাক বস্তুত সাৱধান হ'বা তাৰপৰা হ'ল এজন ফলৰ দোকানীয়ে 300 টকাত এক বাকচ আম ক্ৰয় কৰি 255 টকাত বিক্ৰী কৰিলে কাৰণ তাৰে কিছু সংখ্যক আম বেয়া ওলাল দোকানীজনৰ শতকৰা কিমান লোকচান হ'ল আমাক কি উলিয়াব কৈছে শতকৰা কিমান লোকচান হ'ল উলিয়াব কৈছে মানে লছ পাৰ্চেণ্টেজটো উলিয়াব কৈছে প্ৰথমতে আমি তেনেহ'লে চাই লওঁ তোমালোকে লিখিবা আৰু যে ধৰা বস্তুটোৰ কিনা দাম কি আছিল বিকা দাম কি আছিল প্ৰথমতে লিখি ল'বা গতিকে মই শ্বৰ্টকৈ কৈছোঁ কিনা দাম হিচাপে কিমান পালোঁ আমি কিনা দাম আছিল তেওঁলোকৰ 300 টকা আৰু তেওঁলোকে চেলিং প্ৰাইচ বা তেওঁলোকৰ বিকা দাম কিমান হ'ল বিকা দাম হ'ল 255 টকা ইয়াত টকা লিখিব নাপাহৰিবা দেই তাৰপিছত কথাটো হৈছে কি এতিয়া তেওঁলোকৰ লোকচান হৈছে ন তেনেহ'লে তেওঁলোকৰ লছ কিমান হৈছে 300 টকাৰ পৰা যদি আমি 255টো বিয়োগ কৰি দিওঁ থাকিব আমাৰ 45 মানে তেওঁলোকৰ 45 টকা তেওঁলোকৰ লোকচান হৈছে আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে লছ পাৰ্চেণ্টেজ সদায় মনত ৰাখিবা কিবা এটা বস্তুৰ লাভ বা লোকচান যদি আমাৰ উলিয়াব দিয়ে তেতিয়াহ'লে আমি সদায় সেইটো কিনা দামৰ ওপৰত বেছ কৰি উলিয়াওঁ আৰু কোনোবা এটা বস্তু যদি কিবা ডিছকাউণ্ট দিলে আমি সদায় তাৰ মাৰ্কেট প্ৰাইচ যিটো থাকে তাৰ ওপৰত বেছ কৰি উলিয়াওঁ সেইটো বস্তু মনত ৰাখিবা যে কিনা দাম বেচা দাম লাভ আৰু লোকচান উলিয়াব দিছে তেতিয়া আমি সদায় তাত কিনা দামটো কনচিডাৰ কৰিম যদি কিবা ডিছকাউণ্ট দিয়ে ডিছকাউণ্টৰ ক্ষেত্ৰত আমি সদায় মাৰ্কেট প্ৰাইচটো আমি তাত মানে আমাৰ MRPটো আমি তাত কনচিডাৰ কৰিম কিমান দামত লিখি থোৱা আছিলে গতিকে এইটো ক্ষেত্ৰত ক'বলৈ গ'লে আমি লছ কিমান পালোঁ 45 ৰুপিজ পালোঁ এতিয়া আমি পাৰ্চেণ্টেজ উলিয়াব লাগে গতিকে আমাৰ লছ পাৰ্চেণ্টেজ কি হ'ব তেওঁলোকৰ লছ কিমান হৈছে লছ হৈছে 45 টকা ইয়াৰ কিনা দাম কিমান টকাৰ কিনা দাম আছিল 300 টকা গতিকে আমাৰ ইয়াত ওলোৱা ফৰ্মুলাটো এনেকুৱা হ'লহেঁতেন যে লোকচান বাই কিনা দাম পূৰণ 100 যিটো শতকৰা উলিয়াব দিছে 100 গতিকে 100 300 গ'ল 3 হ'ল 3 এইটো 45 গ'লে 15 হ'ল গতিকে 15 ঠিক আছে আমি ইয়াত কি পাইছোঁগৈ তেওঁলোকৰ লছ পাৰ্চেণ্টেজ কিমান 15% ঠিক আছে তাৰপিছত আমি নেক্সটলৈ যাওঁ এইটো মহাই দিছোঁ ৰ'বা ইয়াত পিছৰটো সুধিছে যে এটা দ্বিমাত্ৰিক আকৃতিৰ পৰিসীমা আৰু কালিৰ মাজৰ পাৰ্থক্য কি তোমালোকে নিশ্চয় গম পোৱা দ্বিমাত্ৰিক আকৃতি ধৰা এইটো আকৃতিক আমি ধৰিছোঁ এই আকৃতিটোৰ পৰিসীমা বুলি ক'লে কি বুজিছোঁ আমি এই পাৰ্টটো বুজাইছোঁ মানে পৰিসীমা মানে কি হৈছে বস্তুটোৰ দৈৰ্ঘ্য কিমান আকৃতিটোৰ দৈৰ্ঘ্য কিমান ঠিক আছে বা আমি ক'ব পাৰোঁ যে তেওঁৰ সীমাটোৰ মুঠ বাউণ্ডেৰীটোৰ দৈৰ্ঘ্য কিমান সেইটোৱে হ'ব আমাৰ পৰিসীমা আৰু কালি বুলি ক'লে আমি এইটোৱে কিমান জেগা আগুৰি আছে কিমান ঠাই আগুৰি আছে আমি সেইটো বুজোঁ কালি গতিকে মূল আমাৰ পাৰ্থক্য সেইটোৱে যে পৰিসীমাই মুঠ সীমাৰ দৈৰ্ঘ্যটো বুজাব আৰু কালিয়ে আকৃতিটোৱে
কিমান ঠাই মানে মুঠ কিমান ঠাইত আগুৰি আছে, আগুৰি থকা ঠাইখিনিক বুজাব। গতিকে আমাৰ মূল সেইটো হৈছে। তাৰ লগতে তোমালোকে আৰু এটা লিখিব পৰা যে ধৰা আমি পৰিসীমাৰ কাৰণে আমাৰ কি হ'ব পাৰে, এককবিলাক কিলোমিটাৰ হ'ব পাৰে, মিটাৰ হ'ব পাৰে, চেণ্টিমিটাৰ হ'ব পাৰে, ঠিক আছে। আৰু কালি হ'লে কি হ'ব, কিলোমিটাৰ স্কুৱেৰ হ'ব, চেণ্টিমিটাৰ স্কুৱেৰ হ'ব। গতিকে সেইখিনি ঠিক আছে। গতিকে তোমালোকে তাৰপৰা সেনেকৈ লিখিব পাৰিবা। তাৰপিছত আমি নেক্সট প্ৰশ্নটোলৈ আহোঁ। নেক্সটটো হৈছে আমাৰ এটা ঘনকৰ পৰা কেইটা ত্ৰিমাত্ৰিক আকৃতি পোৱা যায় তাৰ প্ৰত্যেক ভাগৰ নাম লিখা। এটা ঘনকৰ কথা কৈছে। ধৰা এইটোৱে হৈছে আমাৰ ঘনকটো যেনিবা, ঠিক আছে। এই ঘনকটোৰ পৰা আমি কেইটা মানে 2D শ্বেপ উলিয়াব পাৰিম সুধিছে। ঘনক মানে কি হৈছে তোমাৰ ইয়াৰ এই পাৰ্টটো মানে আমাৰ ক'বলৈ গ'লে উচ্চতা হওক, দীঘ হওক, প্ৰস্থ হওক, গোটেইকেইটা সমান নহয় জানো। গতিকে ইয়াৰ পৰা যদি আমাৰ এই পাৰ্টটো সমান, এইটো সমান, এইটো সমান, গোটেইকেইটা সমানেই হ'ব। ইয়াৰ পৰা চাবলৈ গ'লে আমাৰ ঘনকটোৰ কেইখন ফেচ আছে, তোমাৰ 6খন ফেচ আছে। গতিকে ঘনকটোৰ ফালৰ পৰা আমি কি পাইছোঁ, ইয়াৰ 6খন ফেচ পাইছোঁ। আৰু এই ফেচবিলাকৰ চাইজবিলাক কি কি, তাৰ চাইজ, এই কিউবটোৰ চাইজবিলাক কি কি হ'ব, এই ফেচবিলাকৰ সেইবোৰ চব হ'ব যিহেতু সমান হয়। গতিকে এইবিলাক হ'ব স্কুৱেৰ। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমি মানে কি কয়, ইয়াৰ পৰা 6টা আমি দ্বিমাত্ৰিক আকৃতি পাম আৰু প্ৰত্যেকটো ভাগেই হ'ব আমাৰ বৰ্গ, ঠিক আছে। আমি সেইটো লিখি দিলে হৈ যাব। যদি কোনোবাই ছবি আঁকি দেখাব বিচৰা দেখাব পৰা, যদি সময় তোমালোকৰ মিলে কৰিব পৰা। তাৰপিছতো হৈছে মান নিৰূপণ আৰু মূল্যায়নৰ দুটা পাৰ্থক্য লিখা। মান নিৰূপণ আৰু মূল্যায়ন তোমালোকে গম পাইছে যে মূল্যায়ন মানে মান নিৰূপণ মানে কি আছিল, শিক্ষকজনে পাঠ পঢ়াই আছে, পাঠ পঢ়াই থকা টাইমতেই তেওঁ যিখিনি কাম কৰে ছাত্ৰ ছাত্ৰীসকলৰ পৰা বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন কালেক্ট কৰিবৰ কাৰণে, সেইটোকে আমি কওঁ মান নিৰূপণ। আৰু সেই পাঠটো পঢ়াই শেষ হোৱাৰ পাছত বা এটা নিৰ্দিষ্ট সময়ৰ পাছত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে কি শিকিলে চাব যাওঁ বা তেওঁলোকক কি শিকিলে তাক চাই পিনি জাজ কৰিব যাওঁ, সেইটোকে কোৱা হ'ব ইভালুৱেশ্যন। গতিকে মান নিৰূপণ বুলি ক'লে আমি ক'ব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ সেই লাৰ্ণিং প্ৰগ্ৰেছৰ ওপৰত ডিপেণ্ড কৰি বা তেওঁলোকৰ লাৰ্ণিং কিমান হৈছে তাক চাবৰ কাৰণে যিখিনি ইনফৰ্মেশ্যন কালেক্ট কৰা হয় বা সেই যিটো কাম কৰা হয়, মানে ইনফৰ্মেশ্যন কিছুমান কালেক্ট কৰিবৰ কাৰণে যিখিনি কাম কৰা হয়, সেইটোৱে হৈছে আমাৰ মান নিৰূপণ। আৰু সেই তোমাৰ ইভালুৱেশ্যন বুলি ক'বলৈ গ'লে ষ্টুডেণ্টৰ এচিভমেণ্ট কি ধৰণে হৈছে তাক জাজ কৰিবৰ কাৰণে যি কৰা হয় তাকে হৈছে ইভালুৱেশ্যন। তাৰমানে ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীৰ পৰা তথ্য কিছুমান সংগ্ৰহ কৰিবৰ সময়ত যিখিনি কাম কৰা হয় সেইটো হৈছে মান নিৰূপণ। আৰু ছাত্ৰ ছাত্ৰীয়ে সেই পাছত কি শিকিলে, মানে পাঠটা শেষ হোৱাৰ পাছত কি শিকিলে সেয়া চাবৰ কাৰণে আমি যি কৰোঁ বা এটা নিৰ্দিষ্ট সময়ৰ পাছত যি কৰোঁগৈ, সেয়াই হৈছে আমাৰ ইভালুৱেশ্যন। এটাত আমি জাজ কৰিছোঁ ছাত্ৰ ছাত্ৰীয়ে কি শিকিলে চাবৰ কাৰণে, আৰু ইটোত আমি ছাত্ৰ ছাত্ৰীয়ে কিমান কি শিকিব পাৰিছে তাৰ ওপৰত ইনফৰ্মেশ্যন কালেক্ট কৰিছোঁ। প্ৰথমটো ক'বলৈ গ'লে এটা অনগয়িং প্ৰচেছ হয়, আৰু এইটো হৈছে আমাৰ এণ্ডিং প্ৰচেছ। এটা লাৰ্ণিং হৈ থকা টাইমত হ'ব আৰু এটা লাৰ্ণিং হোৱাৰ পাছত হ'ব, ঠিক আছে। গতিকে আমি সেইটাও ক'ব পাৰোঁ। তাৰপিছত এনেকৈ ধৰণে তোমালোকে লিখিব পাৰা এছেছমেণ্ট আৰু ইভালুৱেশ্যনৰ সেইটো, যে এটাত আমাৰ মান নিৰূপণত মেইনলি কোৱালিটিটোৰ ওপৰত গুৰুত্ব দিয়া হয়, আৰু ইভালুৱেশ্যনত কি হ'ব, কোৱালিটি আৰু কোৱান্টিটি দুটাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। গতিকে এনেকৈ ধৰণে তোমালোকে যিখিনি পাৰা তাৰ পাৰ্থক্যকেইটা লিখিব পাৰা। তাৰপাছত আহিলে গণিতৰ যিকোনো এটা ধাৰণাৰ ভিত্তিত এটা মুক্ত অন্তৰ অপেন এণ্ডেডৰ প্ৰশ্ন প্ৰস্তুত কৰা। যিকোনো ধাৰণা এটাৰ ওপৰত অপেন এণ্ডেড কুৱেশ্যন এটা বনাব গৈছে। অপেন এণ্ডেড কুৱেশ্যন মানে কি হয়, যিবিলাক কুৱেশ্যনৰ আনচাৰ এটাতকৈ বেছি হ'ব, ঠিক আছে। আৰু যিবিলাক কুৱেশ্যনবিলাক কৰোঁতে ছাত্ৰ ছাত্ৰী ধৰা ৰিজনিং বা তেওঁলোকৰ থিংকিং কেপাচিটি বা ক্ৰিয়েটিভ এবিলিটি সেইবিলাকৰ ডেভেলপ হ'ব, বা তেওঁলোকৰ মানে লজিকেল থিংকিংটো অলপ বৃদ্ধি পাব। আৰু গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে আমি এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান দিব পাৰোঁ, যিবিলাক প্ৰশ্নই আমাক সেনেকৈ ধৰণে উত্তৰবিলাক উলিয়াবৰ কাৰণে সহায় কৰে। এতিয়া চাবলৈ গ'লে ধৰি লৈছোঁ আমাৰ দুটা আমি দিছোঁ যে প্ৰশ্নটো আমাৰ এনেকুৱা ধৰণৰ হয় যে এনেকুৱা দুটা সংখ্যা ক'বলৈ কোৱা যাৰ যোগফলটো হ'ব আমাৰ, ধৰি লৈছোঁ মই 50। দুটা সংখ্যা লিখা যাৰ যোগফল হ'ব 50। গতিকে ইয়াত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সংখ্যা লিখিব পাৰে, ঠিক আছে। গতিকে এইটো এটা অপেন এণ্ডেড কুৱেশ্যন হ'ব। নাইবা আমি যদি কওঁ যে তুমি ধৰা 5ৰ বোলে গুণিতকবিলাকৰ বিষয়ে লিখা, ঠিক আছে। গতিকে 5ৰ গুণিতক কি হয়, যিকোনো ধৰণৰ ছাত্ৰ ছাত্ৰী লিখিব পাৰে, বা তেওঁলোকৰ আনচাৰ পাৰ্টিকুলাৰ এটাই নহয়। গতিকে এনেকুৱা এটা এক্সাম্পল তোমালোকে দিব পাৰা। তাৰপিছত আহিল মুক্ত অন্তৰ আৰু বন্ধ অন্তৰৰ মাজত দুটা পাৰ্থক্য লিখা। মুক্ত অন্তৰ প্ৰশ্নবিলাক এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক হয় য'ত মানে কি হয়, তাত মানে আনচাৰবিলাক মোৰ দেন ওৱান হ'ব, এটাতকৈ বেছি য'ত উত্তৰ থাকিব সেইবিলাক হৈছে মুক্ত অন্তৰৰ প্ৰশ্ন। আৰু বন্ধ অন্তৰ হ'ব যিবিলাকত মাত্ৰ অকল এটাহে উত্তৰ থাকিব, ঠিক আছে। আৰু মুক্ত অন্তৰ তোমালোকে এইটো লিখিব পৰা যে মুক্ত অন্তৰৰ প্ৰশ্নবিলাকৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক তেওঁলোকৰ মানে ৰিজনিং কেপাচিটিবিলাক, তেওঁলোকৰ
মানে ডিফাৰেণ্টলি থিংক কৰা কেপাচিটিবিলাক হওক তেওঁলোকৰ ক্ৰিয়েটিভ বা এনেকৈ ইমাজিনেশ্যন কেপাচিটিবিলাক হওক সেইবিলাক মানে তাত বৃদ্ধি বা তেওঁলোকৰ প্ৰব্লেম চলভিং এবিলিটিবিলাক নতুন নতুন ধৰণৰ কৰিব কৰা সেইবিলাকৰ ওপৰত মানে গুৰুত্ব দিয়া হয় মেইনলি আৰু বন্ধ অন্তৰৰ ক্ষেত্ৰত কি কৰা হয় তাত মানে যিহেতু মানে এটা ফিক্স টাইপৰ হয় ন ইয়াত মানে আমাৰ ক'বলৈ গ'লে ৰুট লাৰ্ণিং টাইপৰ বা এটা ফিক্স ৰেছপন্স মানে এটা এটা মানে স্থায়ী উত্তৰতাৰ ওপৰতহে সেইবিলাকৰ ওপৰতহে বেছ কৰি এইটো কৰা হয় ইয়াৰ উপৰিও তোমালোকে বিচাৰিলে মুক্ত অন্তৰৰ এটা উদাহৰণ দি দিব পাৰা আৰু বন্ধ অন্তৰৰ এটা উদাহৰণ দি দিব পাৰা যেনেকৈ ধৰা মই কৈ দিলোঁ যে অথনি যিটো উদাহৰণ দিছিলোঁ যে দুটা সংখ্যা লিখা যাৰ যোগফল হ'ব ধৰা তোমাৰ 50 ঠিক আছে সেইটো দিব পাৰা এবাৰ তোমালোকে এনেকৈও লিখিব পাৰা যে ধৰা তোমাৰ ধৰা 20 যোগ 30 ইকুৱেল টু কি হয় গতিকে এইটো হ'ব আমাৰ অপেন এণ্ডেড কুৱেশ্যনৰ কাৰণে উদাহৰণ এইটো হ'ব আমাৰ ক্ল'জ এণ্ডেডৰ কাৰণে ইয়াত চোৱা ইয়াত যিখিনি উত্তৰত ভৰা হ'ব নম্বৰবিলাক বিভিন্ন ধৰণৰ নাম্বাৰ হ'ব পাৰে কোনোবাই 45 + 5ও দিব পাৰে কোনোবাই 10 + 40ও দিব পাৰে আৰু এইটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কি হ'ব ছাত্ৰ ছাত্ৰীসকলে এটা পাৰ্টিকুলাৰ 50 আনচাৰ যিটো পাব সেইটো 50 হ'ব ঠিক আছে গতিকে সেইটো তোমালোকে দিব পাৰা তাৰ পাছৰ প্ৰশ্নটো হ'ল গণিত শিক্ষাই সৃজনী প্ৰতিভা বিকাশত ছাত্ৰ ছাত্ৰীক কেনেধৰণে সহায় কৰে বুজাই লিখা এতিয়া ক'বলৈ গ'লে চাবলৈ গ'লে ক্ৰিয়েটিভ এবিলিটিজ মানে মেথমেটিক্সে কেনেকৈ ছাত্ৰ ছাত্ৰীৰ ক্ৰিয়েটিভ এবিলিটিজ ডেভেলপ কৰাত সহায় কৰে ঠিক আছে প্ৰশ্নটো হৈছে আমাৰ সেইটো এতিয়া এই ক্ষেত্ৰত আমি ক'বলৈ গ'লে মেথমেটিক্স কি হয় মেথমেটিক্সে চাবলৈ গ'লে তোমাৰ এটা এনেকুৱা বিষয় হয় ন য'ত তোমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে ধৰা ৰিজনিং কেপাচিটি হওক তেওঁলোকৰ লজিকেল থিংকিং হওক তেওঁলোকৰ প্ৰব্লেম চলভিং এবিলিটি হওক এই বস্তুবিলাক মানে মেথমেটিক্সে বৃদ্ধি কৰাত সহায় কৰে তাত তোমালোকে লিখিব পাৰা যে মানে এই মেথছৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মানে ধৰা কোনোবা এটা যিকোনো এটা সমস্যা এটা সমাধান কৰাৰ ক্ষেত্ৰত যে বেলেগ বেলেগ ধৰণৰ কিবা মেথড থাকে বা একেটা সমস্যাকে আমি বেলেগ বেলেগ ধৰণৰ সহায় মানে সমাধান কৰিব পাৰোঁ সেইবিলাক বুজাত বা সেনেকুৱা ধৰণৰ উপায়বিলাক উলিওৱাৰ ক্ষেত্ৰত গণিতে আমাক এনকাৰেজ কৰে সেই বিষয়ে লিখিব পাৰা তাৰপৰা লিখিব পাৰা যে গণিতৰ যোগেদি মানে গণিতে ছাত্ৰ ছাত্ৰীসকলৰ নতুন আইডিয়াবিলাক বা নতুন তেওঁলোকৰ ষ্ট্ৰেটেজিবিলাক ডেভেলপ কৰাৰ ক্ষেত্ৰত সহায় কৰে সেইটো লিখিব পাৰা তাৰপৰা তোমালোকে লিখিব পাৰা যে গণিতৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ বস্তুবিলাকৰ মাজত বা তেওঁলোকৰ মানে ধৰা দুটা বস্তুৰ মাজত বা কিছুমান বা এটা চিৰিজ এটাৰ ভিতৰত থকা কিছুমান পেটাৰ্ণবিলাক বা সিহঁতৰ এটা সংখ্যাৰ লগত আনটো সংখ্যাৰ লগত থকা সম্বন্ধবোৰ ৰিলেশ্যনশ্বিপবিলাক সেইবিলাক উলিওৱাৰ ক্ষেত্ৰত সহায় কৰে বা আইডেণ্টিফাই কৰাত এনকাৰেজ কৰে বা তেওঁলোকক সেইবিলাক সেনেকুৱা ধৰণৰ এবিলিটিবিলাক ডেভেলপ কৰাত সহায় কৰে সেইবিলাকে লিখিব পৰা তাৰপৰা লিখিব পৰা যে গণিতে ছাত্ৰ ছাত্ৰীসকলৰ লজিকেল থিংকিং তেওঁলোকৰ ক্ৰিটিকেল থিংকিং বা প্ৰব্লেম চলভিং থিংকিং সেইবিলাক ডেভেলপ কৰাত সহায় কৰে তাৰপিছত লিখিব পৰা যে ধৰা ইয়াত যিহেতু মুক্ত অন্তৰ দিছিলে বা ধৰা মুক্ত অন্তৰ বা অপেন এণ্ডেড যিবিলাক প্ৰব্লেম থাকে সেই প্ৰব্লেমবিলাকে তাহাঁতক বিভিন্ন ধৰণৰ একেটা সমস্যাৰে বিভিন্ন ধৰণৰ সমাধান উলিওৱাৰ ক্ষেত্ৰত তেওঁলোকক মানে ডিফাৰেণ্ট ষ্ট্ৰেটেজি বা ডিফাৰেণ্ট ৱে কিছুমান ডেভেলপ কৰাৰ ক্ষেত্ৰত সহায় কৰে তাৰপিছত ইয়াৰ পিছত লিখিব পৰা যে গণিতে ছাত্ৰ ছাত্ৰীসকলক ধৰা কোনো এটা বস্তু ধৰা সমস্যা এটা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকক নতুন নতুন মানে ধৰা এজাম্পশ্যন কিছুমান কৰিবৰ কাৰণে তাৰপৰা সেইবিলাকৰ ওপৰত বা নতুন আইডিয়া কিছুমান ডেভেলপ কৰিবলৈ আৰু সেই আইডিয়াবিলাকৰ ওপৰত নিজে কাম কৰি পিনি তাৰ এটা এণ্ডলৈকে বা তাৰ এটা ফলাফল এটালৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি ছিষ্টেমেটিক ৱে থাকে বা চাইণ্টিফিক ৱে থাকে সেইবিলাক ডেভেলপ কৰাত সহায় কৰে গতিকে সেই বস্তুখিনি তোমালোকে লিখিব পাৰা যে গণিতে আমাক এই বস্তুখিনি কৰাত সহায় কৰে গতিকে আৰু সেই বস্তুবিলাকে কি কৰে ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰিয়েটিভ এবিলিটিবিলাক ডেভেলপ কৰাত সহায় কৰিবগৈ ঠিক আছে গতিকে সেই বস্তুখিনি এই কথাখিনিকে যিখিনি ক'লোঁ এতিয়া সেইখিনিকে তোমালোকে বনাই মেলি পিনি আনচাৰটো তাত লিখিব পাৰা ডিছকাছ দ্য ইম্পৰ্টেঞ্চ অফ মেনিপুলেটিভ মেটেৰিয়েলছ ইন মেথমেটিক্স মেনিপুলেটিভ মেটেৰিয়েলছ প্ৰথমে তোমালোকে লিখিবা যে মেনিপুলেটিভ মেটেৰিয়েলছ কি এতিয়া মেনিপুলেটিভ মেটেৰিয়েলছ মানে কি বুজা যায় মেনিপুলেটিভ মেটেৰিয়েলছ মানে হৈছে যে যিবিলাক ধৰণৰ মানে তোমাৰ যিবিলাক সামগ্ৰী আমি নিজেই হাতেৰে ব্যৱহাৰ কৰি পিনি বা যিবিলাক বস্তু ছাত্ৰ ছাত্ৰীসকলে নিজে টাচ কৰি পিনি বা তেওঁলোকে মুভ কৰি পিনি বা সেইবিলাক তেওঁলোকে বিভিন্ন ধৰণেৰে এৰেঞ্জ কৰি পিনি মেথমেটিক্সৰ কনচেপ্টবিলাক তেওঁলোকে শিকিব পাৰে ধৰা আমাৰ ক'বলৈ গ'লে ধৰা জিঅ' বৰ্ড হ'ব পাৰে ব্লকছ হ'ব পাৰে তাৰপৰা কিছুমান ধৰা তোমাৰ মেজাৰিং মেটেৰিয়েলছ কিছুমান হ'ব পাৰে এনেকুৱা টেনগ্ৰামৰ বিষয়ে আমি ক'ব পাৰোঁ এনেকুৱা ধৰণৰ যিখিনি বস্তু থাকে সেইবিলাকক আমি প্ৰথমে তোমালোকে যিহেতু আমাক ইম্পৰ্টেঞ্চটোৰ বিষয়ে সুধিছে প্ৰথমে তোমালোকে খালি হস্তচালিত সামগ্ৰী বা মেনিপুলেটিভ মেটেৰিয়েল কি হয় লিখি ল'বা যে মেনিপুলেটিভ মানে কি মানে হাতেৰে চুই পিনি তেওঁলোকে নিজে মেনিপুলেট কৰি পিনি যিখিনি কাম মানে এনেকুৱা ধৰণৰ গণিত শিকাৰ ক্ষেত্ৰত যিখিনি কাম কৰিব পাৰে বা যিবিলাক সামগ্ৰীয়ে সহায় কৰে সেইখিনিকে হস্তচালিত বা মেনিপুলেটিভ মেটেৰিয়েল বুলি কয় এতিয়া কথা হৈছে যে সেইখিনি আমাক কেনেকৈ ধৰণে সহায় কৰে তাৰপিছত তোমালোকে কেনেকৈ সহায় কৰি লিখিবা যে এইবিলাকে আমাৰ ধৰা কনচেপ্ট যিবিলাক আমাৰ এবষ্ট্ৰেক্ট টাইপৰ আইডিয়াবিলাক থাকে সেই এবষ্ট্ৰেক্ট আইডিয়াবিলাকক আমাক কংক্ৰিট কৰাত বা এইবিলাক বুজি পোৱাত সহায় কৰে
তাৰপিছত লিখিবা যে ছাত্ৰ ছাত্ৰীয়ে যিহেতু হাতেৰে নিজে কামবিলাক কৰিব ন, গতিকে তেওঁলোকক হেণ্ডছ অন লাৰ্ণিং বা তেওঁলোকে ক'ব হাতে কামে শিকিবৰ কাৰণে তেওঁলোকক উৎসাহিত কৰিব বা শিকিব তেওঁলোকক সুবিধা প্ৰদান কৰিব। যিহেতু ছাত্ৰ ছাত্ৰীসকলে নিজে হাতেৰে কৰি পিনি বা নিজে কিবা এটা জড়িত হৈ পিনি কৰিছে, গতিকে এইবোৰ ক্ষেত্ৰত তেওঁলোকৰ ইণ্টাৰেষ্ট বাঢ়িব। তাৰপিছত ক'বলৈ গ'লে যিহেতু ইণ্টাৰেষ্ট যদি বাঢ়ে, যদি নেক্সট পইণ্টটো লিখা যে ইণ্টাৰেষ্ট বাঢ়িব, গতিকে তেওঁলোকৰ তাত পাৰ্টিচিপেশ্যন বাঢ়িব, তেওঁলোকে তাত বেছিকৈ অংশগ্ৰহণ কৰিব। তাৰপিছত সেইবিলাক ক'বলৈ গৈ পিনি ছাত্ৰ ছাত্ৰীসকলৰ এটা বস্তু অবজাৰ্ভ কৰা বা এক্সপ্ল'ৰ কৰা, সেই মানে যিখিনি আমাৰ তেওঁলোকৰ কেপাচিটি থাকে সেইবিলাক ডেভেলপ হ'ব। তাৰ ওপৰত লিখিব পৰা, তাৰপৰা লিখিব পৰা যে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰব্লেম ছলভিং এবিলিটিবিলাক ডেভেলপ হ'ব। তাৰপিছত যিখিনি আমাৰ সৰু ল'ৰা ছোৱালী থাকে, মানে সিহঁতক মানে তাহাঁতৰ যিহেতু মানে শিকিবৰ কাৰণে বা কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ মেনিপুলেটিভ মেটেৰিয়েলছখিনি আটাইতকৈ বেছি উপযোগী হয়, কাৰণ তাৰ যোগেদি তেওঁলোকে ধৰা বেলেগ বেলেগ ধৰণৰ লাৰ্ণিং তেওঁলোকৰ যিখিনি নীড থাকে সেই লাৰ্ণিং নীডখিনি তাত ফুলফিল কৰাত সহায় কৰিব। তাৰপিছত ক'বলৈ গ'লে এইখিনি লিখিব পৰা আৰু যথেষ্টকেইটা পইণ্ট হৈ গ'ল। গতিকে এনেকুৱা ধৰণৰ তোমালোকে 4-5টা পইণ্ট ইয়াত ভৰাব পাৰা, ঠিক আছে। তাৰ পিছৰটো আহিলে আমাৰ গণিতৰ ক্ষেত্ৰত সমস্যা সমাধান এটা প্ৰক্ৰিয়া, গণিতৰ ক্ষেত্ৰত প্ৰব্লেম ছলভিং এটা প্ৰচেছ বুলি কৈছে, আৰু সেইটো বস্তু আমাৰ ডিছকাছ কৰিবলৈ কৈছে। এতিয়া প্ৰব্লেম ছলভিং মানে কি ক'বলৈ গ'লে আমি এইটো লিখিব লাগিব যে মানে প্ৰব্লেম ছলভ কৰা গণিতৰ ক্ষেত্ৰত মানে প্ৰব্লেম ছলভ কৰা মানে এইটো নহয় যে ধৰা আমি জাষ্ট গৈ পিনি কিবা এটা বস্তুৰ মানে প্ৰব্লেমটোৰ উত্তৰটো পালেই বা সমাধান কৰোৱাটোৱেই গণিতৰ ক্ষেত্ৰত প্ৰব্লেম ছলভিং বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ গণিতৰ ক্ষেত্ৰত প্ৰব্লেম ছলভিং হ'বলৈ হ'লে কি হ'ব লাগিব যে গণিত যিহেতু এটা ছিষ্টেমেটিক বা এটা ধৰা চাইণ্টিফিক প্ৰচেছ হয় ন, গতিকে তাৰ কাৰণে মানে আমি কি হ'ব লাগিব যে কেনেকৈ ধৰণে কামটো কৰিছোঁ সেইটো বস্তু মেটাৰ কৰিব। গতিকে এইটো ক্ষেত্ৰত ক'বলৈ গ'লে আমি কিছুমান ধৰা তোমাৰ কিছুমান বা কিছুমান ষ্টেপ কিছুমান আমি ফ'ল' কৰিব লাগিব, য'ত আমি প্ৰথমতে ক'বলৈ গ'লে যিটো সমস্যা সমাধানৰ প্ৰব্লেম হয়, গতিকে আমি প্ৰথমতে প্ৰব্লেমটো কি, আমাৰ প্ৰব্লেমটো কি আমি সেইটো প্ৰথমতে উলিয়াই ল'ব লাগিব, সেই প্ৰব্লেমটো আমি ভালকৈ বুজি পাব লাগিব, ঠিক আছে। সেই প্ৰব্লেমটো বুজাৰ পাছত সেই প্ৰব্লেমটোৰ ওপৰত আমি এটা প্লেন কৰিব লাগিব, বা আমি কি ধৰণে সেই প্ৰব্লেমটো আমি সমস্যাটো আমি সমাধান কৰিম তাৰ ওপৰত আমি এটা পৰিকল্পনা এটা কৰিব লাগিব। সেই প্লেনটো কৰাৰ পাছত সেইটো যিটো প্লেন কৰিছোঁ সেইটো আমি সেনেকৈ ধৰণে ইমপ্লিমেণ্ট কৰিব লাগিব, ঠিক আছে। আমি কেনেকৈ ধৰণে কামখিনি কৰাৰ কথা ভাবিছিলোঁ, যিধৰণে প্লেনটো বনাইছিলোঁ সেই ধৰণে আমি গোটেই কামখিনি কৰিব লাগিব। আৰু কৰাৰ পাছত যেতিয়া আমি সমস্যাটোৰ এটা সমাধান এটা পাম, সেই সমস্যাৰ সমাধানটো যিটো আমি চলিউশ্যন পাম, সেই চলিউশ্যনটো আমি চেক কৰিব লাগিব যে সেই যিটো আমি সমস্যাটোৰ সমাধানটো পাইছোঁ সেই সমাধানটো মানে সেই চলিউশ্যনটো সেইটো আমাৰ ৰিজনেবল হয় নাই, বা আমি যিটো মেথডৰ যোগেদি সেইটো সমাধান কৰিছোঁ সেইটো কাৰেক্ট হয় নে নহয় আমি তাকো চাব লাগিব। আৰু সেইটো যদি ধৰি লৈছোঁ সেইটো আমাৰ কাৰেক্ট হ'লে যেনিবা কাৰেক্ট হোৱাৰ পিছত আমি চাব লাগিব যে আমি যিটো ধৰণে সেই সমস্যাটো সমাধান কৰিলোঁ তাৰ ওপৰত আমি মানে ধৰা ৰিফ্লেকশ্যন কৰিব লাগিব, বা আমি ক'ব পাৰোঁ যে সেই সমস্যাটো আমি বেলেগ কিবা ধৰণে সমাধান কৰিব পাৰোঁ নেকি, বা আমাৰ বেলেগ কিবা বেটাৰ ৱে আছে নেকি যে সমস্যাটো সমাধান কৰিব পাৰি। গতিকে এই কথাখিনি তোমালোকে ইয়াত ষ্টেপ ৱাইজ লিখিব পাৰা। তাৰ লগতে তোমালোকে ধৰা ক'বলৈ গ'লে এটা উদাহৰণ এটাও ভৰাই দিব পাৰা, যে ধৰি লৈছোঁ যে মই ছাত্ৰ ছাত্ৰীসকলক ধৰা এটা ইৰেগুলাৰ এনেকুৱা ধৰণৰ শ্বেপ এটা দি থোৱা আছে, যেনিবা কিবা শ্বেপ এটা আছে আৰু এনেকুৱা, ঠিক আছে। ধৰা এনেকুৱা ইৰেগুলাৰ কিবা শ্বেপ এটা আছে, সেই শ্বেপটোৰ এতিয়া আমি ধৰা ক'বলৈ গ'লে এই শ্বেপটোৰ তেওঁলোকক মই এইটো শ্বেপে ধৰি লৈছোঁ, এই শ্বেপটো ধৰা তেওঁলোকক আমি এৰিয়া উলিয়াব লাগে, মই বেকি হৈছে তোমালোকে চিধাকৈ ধৰিলোঁ আৰু যেনিবা এই শ্বেপটো তেওঁলোকে ধৰা আমি এৰিয়া উলিয়াব লাগে যেনিবা। এতিয়া এৰিয়া কেনেকৈ তেওঁলোকে উলিয়াবৰ কাৰণে, যিহেতু এইটোতো পাৰ্টিকুলাৰ এনেকুৱা শ্বেপ নহয় যে যিটো তেওঁলোকে ফৰ্মুলা এটা ইউজ কৰিব, গতিকে তেওঁলোকে প্ৰথমতে গোটেই যিটো সমস্যাটো কি হয় সেইটো তেওঁলোকে এনালাইচিছ কৰিব লাগিব। তাৰপৰা তেনেকৈ ধৰণে কৰিব, তেওঁলোকে ধৰা ধৰি লৈছোঁ যে প্ৰতিটো এৰিয়াকে তেওঁলোকে এক্সট্ৰা কৰি ল'ব, পাৰ্ট কৰি লোৱাৰ পিছত তাৰ পৰা উলিয়াবলৈ চেষ্টা কৰিব। গতিকে সেনেকৈ ধৰণে তোমালোকে দিব পৰা যে ধৰা প্লেনটো কেনেকৈ ধৰণে কৰিব। তাৰপিছত এই ৰেগুলাৰ শ্বেপটোৰ পৰা তেওঁলোকৰ যিখিনি ফেমিলিয়াৰ শ্বেপ আছে সেই ফেমিলিয়াৰ শ্বেপখিনি তেওঁলোকে উলিয়াই ল'ব। তাৰপিছত সেই ফেমিলিয়াৰ শ্বেপবিলাকৰ তেওঁলোকে ধৰা এৰিয়াবিলাক উলিয়াব, তাৰপিছত গোটেই এৰিয়াখিনি প্লাছ কৰি পিনি তেওঁলোকে আনচাৰটো উলিয়াব। গতিকে এনেকুৱা ধৰণৰ তোমালোকে এটা এক্সাম্পল তাৰমানে দি দিব পৰা, যে য'ত তোমালোকে ভৰাবা যে মানে গণিতৰ ক্ষেত্ৰত প্ৰব্লেম ছলভিংটো মানে কি হয়, এটা ষ্টেপ বাই ষ্টেপ বা এটা ধৰা তোমাৰ ছিষ্টেমেটিক ৱেত বা মিনিংফুল ৱেত কৰা এটা প্ৰচেছ হ'ব, য'ত মানে ছাত্ৰ ছাত্ৰীসকলে প্ৰব্লেমটো বুজাৰ পৰা আৰম্ভ কৰি পিনি প্ৰব্লেমটোৰ ছল্ভ হোৱাৰ পিছতো সেইটো তাৰ মানে অল্টাৰনেট কিবা ৱে আছে নেকি তালৈকে নিজকে তেওঁলোকে মানে ধৰা সুধিব লাগিব, বা তেওঁলোকে নিজকে তাত এনালাইচিছ কৰিব লাগিব, যিটোৰ যোগেদি তেওঁলোকৰ মানে ধৰা কিছুমান যিবিলাক এবিলিটি থাকে সেই এবিলিটিবিলাকো ডেভেলপ হ'ব। গতিকে সেই কথাখিনিকে তোমালোকে সাঙুৰি লিখিবা। এতিয়া মানে মই কোৱা বস্তুখিনি ইটো খেলি মেলি টাইপৰ এটাৰ ওপৰত এটা হৈছে, তোমালোকে খালি গোটেই বস্তুখিনি এটা পাৰ্টিকুলাৰ এটা ধৰণে মানে ছিষ্টেমেটিকভাৱে উলিয়াই পিনি বস্তুখিনি লিখিবা আৰু যে এইখিনি কাম আমি কৰিম বা এইখিনি কৰিলে ভাল হ'ব, ঠিক আছে।
তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে শতকৰা 5 টকা সুতৰ হাৰত 12,500 টকাৰ 2 বছৰৰ অবৃদ্ধি মূল নিৰ্ণয় কৰা। গতিকে আমাক কি দিছে যে কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াব লাগে আৰু তাৰ বস্তুখিনি দি থোৱা আছে। তোমালোকে প্ৰথমতে খালি এইবিলাক সুতৰ হাৰ কিমান, মূলধন কিমান, কেইবছৰৰ কাৰণে দিছে গোটেইখিনি লিখি ল'বা। তাৰপিছত আমি ফৰ্মুলাটো যদি ইউজ কৰিব যাওঁ কি আছিলে, এমাউণ্টটো আমাৰ কি হ'ব, এমাউণ্টটো হ'ব আমাৰ এমাউণ্ট, তাৰপৰা ফৰ্মুলাটো আমাৰ 1 + তাৰপৰা আমাৰ আছিলে ৰেট অফ ইণ্টাৰেষ্ট বাই 100, তাৰপিছত এইটোক আমি আমাৰ টাইম যিটো হ'ব টাইমেদি আমি কৰিব লাগিব। ঠিক আছে, এইটো ফৰ্মুলা হয়। গতিকে আমি ইয়াত ক্ষেত্ৰত ক'বলৈ গ'লে আমি এমাউণ্টটো উলিয়াবৰ কাৰণে আমাৰ মূলধন কিমান দি থোৱা আছে, 12,500 মূলধন দি থোৱা আছে। তাৰপৰা 1 + ইয়াত 100 আছে। ৰেট অফ ইণ্টাৰেষ্ট আমাৰ কি দি থোৱা আছে, ৰেট অফ ইণ্টাৰেষ্ট দি থোৱা আছে 5%, গতিকে 5 আহিলে। কেইবছৰৰ কাৰণে, 2 বছৰ। গতিকে এইটো তোমালোকে ছল্ভ কৰি দিবা। এইটো ছল্ভ কৰি দিয়াৰ পাছত যিটো আনচাৰ পাবা তাৰ আমাৰ আনচাৰ যিটো আমি আনচাৰ পাম আমাৰ সেইটোৱে আমাৰ আনচাৰ হ'বগৈ। গতিকে এইটো ছল্ভ কৰি দিলে আমি আনচাৰটো পাই যাম। আৰু যদি আমি SI কাৰণে উলিয়ালোহেঁতেন বা চিম্পল ইণ্টাৰেষ্টৰ কাৰণে উলিয়ালোহেঁতেন তেতিয়া আমাৰ হ'ল এইটো PRT/100, তাৰমানে আমাৰ প্ৰিন্সিপাল এমাউণ্টটো, ৰেটটো, টাইমটো আৰু তাক আমি 100 ডিভাইড কৰিলেহেঁতেন। গতিকে তোমালোকে দুইটাই চাবা, কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্ট দুইটাৰ ভিতৰত যিকোনো এটা আহিব পাৰে। এইটো ছল্ভ কৰি দিলে তোমালোকৰ যিটো আনচাৰ সেইটো ওলাব 13,000 চামথিং কিবা এটা ওলাব লাগে। গতিকে সেইটো ইয়াত তোমালোকে ইয়াত পাই যাবা যে 13,000 চামথিং কিবা এটা হ'ব আৰু। ঠিক আছে, তাৰপিছৰ প্ৰশ্নটোলৈ আহোঁ। আমাৰ পিছৰ প্ৰশ্নটো হৈছে যে এখন চিলিং ফেনৰ মূল্য মাৰ্কেট প্ৰাইচ হৈছে 720 টকা। অফ ছিজনৰ বাবে ফেনখন 684 টকাত বিক্ৰী কৰা হ'ল। ফেনখনৰ শতকৰা ৰেহাই কিমান সুধিছে। মই অলপ আগত কৈছিলোঁ যে ৰেহাই থাকিলে আমি কিহৰ ওপৰত বেছ কৰি উলিয়াম, মাৰ্কেট প্ৰাইচৰ ওপৰত। ঠিক আছে, গতিকে আমাৰ এই ক্ষেত্ৰত মই শ্বৰ্টকৈ লিখিছোঁ, তোমালোকে ভালকৈ লিখিবা। মাৰ্কেট প্ৰাইচ কিমান আছে, আমাৰ 720 টকা আছে। ঠিক আছে, গতিকে তাৰপিছত আমি চেলিং প্ৰাইচ কেইটকাত তেওঁলোকে বিকিলে 684 ৰুপিছত তেওঁলোকে বিকিলে। গতিকে 684 ৰুপিছত তেওঁলোকে বিকি পিনি তেওঁলোকৰ ইয়াত চাবলৈ গ'লে আমাৰ তেওঁলোকৰ কেইটকা তেওঁলোকে কিমান টকাৰ ডিছকাউণ্ট দিলে আমি সেইটো উলিয়াব লাগিব। এতিয়া সেই ক্ষেত্ৰত চাবলৈ গ'লে তেওঁলোকৰ ডিছকাউণ্টটো কিমান হ'ব। এতিয়া আমি যদি এটা বিয়োগ কৰি দিওঁ, ইয়াৰ পৰা আহিলে 6, তাৰপৰা ইয়াত আহিলে 11ৰ পৰা হ'লে এইটো 3, তাৰমানে 36 ৰুপিছ। তেনেহ'লে তেওঁলোকে ডিছকাউণ্ট কিমান দিলে, তেওঁলোকে ডিছকাউণ্ট দিলে 36 ৰুপিছ। এইবিলাক মই শ্বৰ্টকৈ লিখিছোঁ, তোমালোকে খালি গোটেই প্ৰচেছটো 1 by 1 লিখিবা। এতিয়া মই কি কৈছিলোঁ অলপতে আগত যে ডিছকাউণ্ট যদি উলিয়াবলগীয়া হয় বা ডিছকাউণ্টৰ পাৰ্চেণ্টেজ উলিয়াবলগীয়া হয় তাক আমি কিহৰ ওপৰত ডিপেণ্ড কৰি উলিয়াওঁ, মাৰ্কেট প্ৰাইচৰ ওপৰত। গতিকে ডিছকাউণ্টৰ পাৰ্চেণ্টেজটো হ'ব আমাৰ ডিছকাউণ্ট কিমান টকাৰ পালে, 36 ৰুপিছৰ। আমাৰ কিমান টকাৰ মাৰ্কেট প্ৰাইচ আছিল, 720, আৰু যিটো আমি শতকৰা ওলাইছোঁ 100 মাল্টিপ্লাই কৰিম। 36 কৰিবলৈ হ'লে এইটো তোমাৰ কিমান হ'ব, 272 গতিকে 20 ওপৰত 100 5। গতিকে আমাৰ ডিছকাউণ্ট কিমান, 5%। গতিকে আমাৰ ডিছকাউণ্ট হ'ব 5%। গতিকে এইটো তোমালোকে তেনেকৈ ধৰণে উলিয়াই দিব পাৰা। ঠিক আছে, মনত ৰাখিবা খালি যে ডিছকাউণ্ট আমি সদায় মাৰ্কেট প্ৰাইচৰ ওপৰতহে উলিয়াওঁ। তোমালোকে ডিছকাউণ্টটো উলিয়াব পাৰিবাই, খালি পিছত যেতিয়া আমাৰ শতকৰালৈ সলনি কৰিবলগীয়া হয় তেতিয়া আমাৰ অকণমান খেলি মেলি লাগি যাব পাৰে। গতিকে সেইটোৰ ক্ষেত্ৰত তোমালোকে সেইটো চাই ল'বা আৰু। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আমাৰ গণিতৰ শিক্ষণ প্ৰক্ৰিয়াত পাঠ্যপুথিৰ ভূমিকা সম্পৰ্কে লিখা। শিক্ষণ প্ৰক্ৰিয়াত পাঠ্যপুথিৰ ভূমিকা, গতিকে পাঠ্যপুথি কি হয় তাৰ ওপৰত তোমালোকে লিখিবা। এতিয়া তাৰপিছত চাবলৈ গ'লে টিচিং লাৰ্ণিং প্ৰচেছত পাঠ্যপুথিয়ে কেনেকৈ ধৰণে প্ৰভাৱ পেলায়। গতিকে চাবলৈ গ'লে আমি পইণ্ট ৱাইজত তোমালোকে কেইটামান লিখিব পৰা যে এটা লিখিব পৰা যে ধৰা পাঠ্যপুথিখনত বিষয়বিলাকেই হওক বা কনচেপ্টবোৰ হওক বা টপিকবিলাক হওক, এইবোৰ কি হয় ছিষ্টেমেটিক ৱেত সজোৱা থাকে। এটাৰ পৰা সেইটো লিখিবা। তাৰপাছত তোমালোকে লিখিবা যে পাঠ্যপুথিখনত ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ বয়স বা তেওঁলোকৰ যোগ্যতা অনুসৰি তাত যিবিলাক উদাহৰণ থাকিব, এক্সাম্পলবিলাক থাকিব, এক্সাৰচাইজবিলাক থাকিব বা তেওঁলোকৰ যিবিলাক সমস্যা কুৱেশ্যনবিলাক বা প্ৰব্লেমবোৰ থাকিব, সেইবোৰ তেনেকৈ ধৰণে ছাত্ৰ ছাত্ৰীৰ বয়সৰ বা তেওঁলোকৰ যোগ্যতা অনুসাৰে সজোৱা থাকে। গতিকে সেইখন ব্যৱহাৰ কৰিলে ছাত্ৰ ছাত্ৰীৰ যিখিনি আমাৰ চাইক'লজিকেল বা ফিলচফিকেল নিড আছে সেই বস্তুখিনি তাত আমাৰ জাষ্টিফাই কৰে। তাৰপৰা তোমালোকে লিখিব পৰা যে পাঠ্যপুথিখনে শিক্ষকক তেওঁলোকৰ লেচনবিলাক কি ধৰণে পঢ়াব, লেচনবিলাক কেনেকৈ ধৰণে তেওঁলোকে কেনেকৈ প্লেন কৰিব, কেনেকৈ অৰ্গেনাইজ কৰিব, সেইবিলাক কৰাৰ ক্ষেত্ৰত টিচাৰক সহায় কৰে। সেইটো পইণ্ট লিখিবা। তাৰপিছত তোমালোকে লিখিব পৰা যে ধৰা পাঠ্যপুথিখন যিহেতু চাবলৈ গ'লে পাঠ্যপুথিখন তোমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতো থাকে ন, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ চেল্ফ লাৰ্ণিঙৰ ক্ষেত্ৰতো এই পাঠ্যপুথিয়ে আমাক সুবিধা প্ৰদান কৰে।
ঠিক আছে। তাৰপিছত ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হওক বা শিক্ষকসকলৰ কাৰণেই হওক মানে এই পাঠ্যপুথিখনেই আটাইতকৈ মানে আমাৰ যিখন আটাইতকৈ বিশ্বাসী বা মানে আটাইতকৈ বিশ্বাসী হওক বা আটাইতকৈ দৰকাৰী আমাৰ মানে ৰেফাৰেঞ্চ মেটেৰিয়েল হিচাপে আমি ল'ব পাৰোঁ। যিখন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হওক বা শিক্ষকসকলৰ কাৰণে হওক এইখন মানে আমি এখন ট্ৰাষ্টৱৰ্থি মেটেৰিয়েল বা এটা চ'ৰ্চ বুলি আমি ল'ব পাৰোঁ। গতিকে এইকেইটা পইণ্টৰ কাৰণে আমাৰ চাবলৈ গ'লে ক'ব পাৰোঁ যে এইবিলাক ক্ষেত্ৰতে মানে ছাত্ৰ ভূমিকা আছে বা আমাৰ শিক্ষণ প্ৰক্ৰিয়াত তেওঁলোকে প্ৰভাৱ পেলায় বা শিক্ষণ প্ৰক্ৰিয়াত আমি এইটোও লিখিব পাৰোঁ যে টেক্সটবুকখনত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা ধৰণৰ তেওঁলোকে কাৰ্যকলাপ কৰিব, তেওঁলোকে কোনোবা এটা এক্টিভিটি আছে এক্টিভিটিটো কেনেকৈ ধৰণে কৰিব তাৰ ওপৰত তেওঁলোকৰ তাত দিয়া থাকে বা যিটোৱে তোমাৰ শিক্ষকৰ কাৰণে হওক মানে এখন গাইড হিচাপেও কাম কৰে। ছাত্ৰ ছাত্ৰীসকলক ছেল্ফ লাৰ্ণিঙত সহায় কৰিছে, শিক্ষকেও গাইড বুক হিচাপে বা তেওঁলোকক গাইড কৰা এটা ৱে হিচাপে তাত সেইখন ব্যৱহাৰ কৰিব পাৰে। গতিকে এই বস্তুখিনি তোমালোকে বনাই মেলি লিখিব পাৰা আৰু ঠিক আছে। তাৰপিছৰটোলৈ আহোঁ এতিয়া তাৰপিছত একেবাৰে লাষ্টৰটো হৈছে আমাৰ যে কাৰিকুলামখন এখন গণিতৰ কাৰিকুলামৰ যিকোনো এটা উদ্দেশ্য লিখা। গণিতৰ কাৰিকুলামখনৰ এটা নিৰ্দিষ্ট এটা উদ্দেশ্যতা লিখিবলৈ কৈছে। গতিকে উদ্দেশ্যবিলাক গণিতৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে মেইনলি এইটোৱে লিখিব পাৰোঁ যে এইখনৰ যোগেদি মানে কাৰিকুলামখনৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ লজিকেল ৰিজনিং হওক বা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰব্লেম ছলভিং এবিলিটি, তেওঁলোকৰ লজিকেল ৰিজনিং বা তেওঁলোকৰ প্ৰব্লেম ছলভিং এবিলিটি সেইবিলাক ডেভেলপ কৰাই হৈছে এই পাঠ্যপুথিখনৰ এটা উদ্দেশ্য। গণিতৰ ক্ষেত্ৰত আমি সেইটো লিখিব পাৰোঁ। তাৰপৰা সুধিছে যে পাঠ্যপুথিৰ শ্ৰেণীৰ পাঠদানত কেৰিকুলামৰ কিবা সম্পৰ্ক আছে। গতিকে কেৰিকুলামৰ কি সম্পৰ্ক আছে সুধিছে। গতিকে এই ক্ষেত্ৰত ক'বলৈ গ'লে কেৰিকুলামখনে শিক্ষকক মানে তেওঁলোকৰ লাৰ্ণিং যিবিলাক অবজেক্টিভ আছে সেই লাৰ্ণিং অবজেক্টিভখিনি চিলেক্ট কৰাত তেওঁলোকক সহায় কৰিব। তাৰপৰা যিখিনি কণ্টেণ্ট আছে, টিচিং লাৰ্ণিং মানে টিচিঙৰ যিখিনি মেথড আছে বা টেকনিক্স আছে, তাৰপিছত ক'বলৈ গ'লে কি এক্টিভিটি কৰিব, কি ধৰণে শিক্ষকে এছেছমেণ্ট কৰিব বা তেওঁলোকৰ ক্লাছৰুম এক্টিভিটিবিলাক কেনেকুৱা ধৰণৰ হ'ব লাগে, এই গোটেই বস্তুখিনি কৰাৰ ক্ষেত্ৰত মানে আমাক কাৰিকুলামখনে আমাক গাইড কৰে বা এইখনে আমাক দেখুৱাই দিয়ে। গতিকে সেইটোৱে হৈছে আমাৰ পাঠদানৰ ক্ষেত্ৰত কাৰিকুলামখনৰ সম্পৰ্ক। গতিকে তোমালোকে কাৰিকুলামখনৰ মানে ব্যৱহাৰ কৰি পিনি বা কাৰিকুলামখনক তোমালোকে বেছ হিচাপে লৈ পিনি পাঠ্যপুথিলৈ গৈ পিনিও এইকেইটা ওপৰৰ উত্তৰটো যিখিনি আলোচনা কৰিছিলোঁ সেইখিনি তোমালোকে ভৰাই দিব পাৰা। গতিকে প্ৰথমতে তোমালোকে এই বস্তুখিনি ভৰালা যে তোমাৰ শিক্ষকক মানে লাৰ্ণিং অবজেক্টিভ, কণ্টেণ্ট, টিচিং মেথড, এক্টিভিটি এইখিনি ক্ষেত্ৰত সহায় কৰিব আৰু তাৰ কাৰণে কাৰিকুলামখনত যে পাঠ্যপুথিখনত কি ধৰণে বস্তুবিলাক দিয়া থাকিব সেই গোটেইখিনি কথা সাঙুৰি পিনি এটা উত্তৰ কৰিব পাৰা। গতিকে আমাৰ এইখিনিয়ে আছিলে এইখন পেপাৰখনৰ কাৰণে। আশা কৰোঁ তোমালোকৰ অলপ হ'লেও সহায় কৰিব। থেংক ইউ।